Good morning, dear teachers. আপোনালোকে সকলোৱে জানে যে গুণোৎসৱত 3 মাহৰ টিচাৰৰ এটেণ্ডেঞ্চ এক্সটাৰ্নেল এভেলুৱেটৰসকলক কোৱা হৈছে চেক কৰিবৰ কাৰণে। সো আপোনালোকৰ 3 মাহৰ যোনটো টিচাৰ্ছৰ এটেণ্ডেঞ্চ আছে, এটেণ্ডেঞ্চটো আপোনালোকে মেনুৱেল এটেণ্ডেঞ্চ দেখুৱালে নহ'ব। টিচাৰৰ এটেণ্ডেঞ্চ আপোনালোকে অনলাইন যোনটো আমি শিক্ষা সেতুৰ মাধ্যমত যিবিলাক এতিয়ালৈকে আমি দি আহিছোঁ এটেণ্ডেঞ্চ, সেইটো এটেণ্ডেঞ্চটোৱে দেখাব লাগিব। সো ফ্ৰেণ্ডছ, আপোনালোকে টিচাৰৰ এটেণ্ডেঞ্চ কেনেকৈ দেখাব গোটেই প্ৰচেছটো মই এই ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিব বিচাৰিছোঁ। সো ফ্ৰেণ্ডছ, পোনপ্ৰথমে আপোনালোকে নিজৰ গুগল ক্ৰমত আহি যাব, গৈ পেলাই লিখি দিব শিক্ষা সেতু। মই ইয়াত লিখি পেলাই আপোনালোকক দেখুৱাই দিছোঁ shikshasetu.assam.gov.in। এতিয়া আপোনালোকে লিখাৰ পিছত এনেধৰণৰ পেজ আপোনালোকৰ খুলি পেলাই আহি যাব। সো ফ্ৰেণ্ডছ, বৰ্তমান মই এতিয়া এটা স্কুলৰ ডাইস্ক'ড লৈ আছোঁ, যোনখন স্কুলৰ ছাপ'জ আপোনালোকে টিচাৰৰ এটেণ্ডেঞ্চ চাব বিচাৰিছে। মই ইয়াত এটেণ্ডেঞ্চ যোনটো ডাইস্ক'ড আছে লিখি পেলাই মই এতিয়া আপোনালোকক বৰ্তমান দেখুৱাই দি আছোঁ। সো ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। এতিয়া মই ইয়াত ডাইস্ক'ড লিখিলোঁ, পাছৱৰ্ড লিখিলোঁ, মই ডিষ্ট্ৰিক্টৰ নাম ছিলেক্ট কৰিলোঁ। দেন আপোনালোকে কেপচা যোনটো আছে কেপচাটো আপোনালোকে ফিল আপ কৰি দিব। মই কেপচা লিখি আছোঁ। দেন আপোনালোকে লগইন অপশ্যনত গৈ পেলাই লগইন ক্লিক কৰিব। ছাপ'জ ফ্ৰেণ্ডছ, ইয়াত এতিয়া বৰ্তমান লিখোঁতে পাছৱৰ্ডটো অলপ ভুল হৈ গৈছে, মষ্ট প্ৰবেবলি ইয়াত দেখুৱাই আছে। মই পাছৱৰ্ডটো আৰু এবাৰ লিখি লৈ আছোঁ। পাছৱৰ্ড মই এতিয়া বৰ্তমান আকৌ লিখি পেলাই মই আৰু এবাৰ আপোনালোকৰ ওচৰত দেখুৱাই আছোঁ। কেপচাটো আৰু এবাৰ লিখিব লাগিব, কেপচাটো লিখি দিছোঁ। তাৰপিছত মই লগইন কৰিলোঁ। চাওক ফ্ৰেণ্ডছ, লগইন কৰাৰ পিছত লগইন হৈ গৈছে। মই আপোনালোকক লাইভ দেখুৱাইছোঁ ফ্ৰেণ্ডছ, গতিকে অলপ প্ৰব্লেম হ'ব পাৰে। আপোনালোকে যোনটো পেচেঞ্চত অলপ ভিডিঅ'টো চাই থাকিব। এতিয়া চাওক ফ্ৰেণ্ডছ, আপোনালোকৰ ওচৰত লেফ্ট ছাইডত এটা ৰাইট ক্লিক, লেফ্ট ছাইডত এটা 3 লাইন ডট দেখা পাই আছে, 3 লাইন। সেইটো 3 লাইনত গৈ পেলাই আপোনালোকে ক্লিক কৰিব। 3 লাইনত গৈ পেলাই আপোনালোকে ক্লিক কৰিব। কৰাৰ পিছত ফ্ৰেণ্ডছ, আপোনালোকে স্ক্ৰল কৰি পেলাই তলত আহিব। অপশ্যন এটা দেখা পাই আছে আপোনালোকে একাডেমিকৰ তলত ৰিপৰ্ট, এই ৰিপৰ্টৰ অপশ্যনত যাব। যোৱাৰ পিছত ফ্ৰেণ্ডছ, আপোনালোকে স্ক্ৰল কৰিব, অলপ তলত আহিব। স্ক্ৰল কৰি পেলাই তলত অহাৰ পিছত চাব ফ্ৰেণ্ডছ, এটা অপশ্যন দেখা পাই আছে ষ্টাফ মান্থলি এটেণ্ডেঞ্চ ৰিপৰ্ট। সো ষ্টাফ মান্থলি এটেণ্ডেঞ্চ ৰিপৰ্ট যোনটো আছে, আমালোকক মান্থলি এটেণ্ডেঞ্চ ষ্টাফৰ আমি এতিয়া বৰ্তমান বিচাৰি আছোঁ। সো ষ্টাফ মান্থলি এটেণ্ডেঞ্চ ৰিপৰ্টত গৈ পেলাই আপোনালোকে ক্লিক কৰি দিব। যেনেকুৱা ফ্ৰেণ্ডছ আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে চাব ইয়াত ষ্টাফৰ মান্থলি এটেণ্ডেঞ্চ ইয়াত দেখুৱাই আছে। ছাপ'জ জানুৱাৰী মাহত প্ৰথম দিন ইয়াত এবচেণ্ট দেখুৱাই আছিলে, ছেকেণ্ড দিন ইয়াত দেখুৱাই আছে, আপোনালোকৰ টাইম মতে দেখুৱাই দিছে। এতিয়া চাব ফ্ৰেণ্ডছ, আপোনালোকে যদি ভাবি আছে 3 মাহ, লাষ্ট 3 মাহৰ যোনটো চাব বিচাৰিছে, সেইটো চাব হ'লে আপোনালোকে ইয়াত চাব ওপৰতে ফিল্টাৰৰ অপশ্যনৰ জেগাত দেখুওৱা আছে জানুৱাৰী 2025। সো ফিল্টাৰৰ অপশ্যনৰ ওচৰত লেফ্ট ছাইডত যোনটো এৰ' বটমত আপোনালোকে ক্লিক কৰিব। এৰ' ক্লিক কৰাৰ লগে লগে চাব ফ্ৰেণ্ডছ, ডিচেম্বৰ মাহৰ এটেণ্ডেঞ্চ ইয়াত আহি গৈছে। সো 1 তাৰিখ, 2 তাৰিখ, 3 তাৰিখ এনেকৈ চব ডে ৱাইজ ইয়াত এটেণ্ডেঞ্চ ইয়াত দিয়া আছে। ঠিক তেনেধৰণে ফ্ৰেণ্ডছ, আপোনালোকে যিমান মাহৰ চাব বিচাৰিছে, লাষ্ট 3 মান্থছ চাওক নৱেম্বৰ আহি গ'ল, এনেকৈ আপোনালোকে ক্লিক কৰি থাকিলে অক্টোবৰ আহি যাব। ঠিক তেনেকৈ ক্লিক কৰি থাকিলে ফ্ৰেণ্ডছ, আগৰ যিবিলাক আছে আপোনালোকে এটেণ্ডেঞ্চবিলাক আপোনালোকে লৈ ল'ব পাৰিব। সো আমাক 3 মাহৰ যোনটো বিচাৰা হৈছে, সো আপোনালোকে 3 মাহৰ এটেণ্ডেঞ্চটো আপোনালোকে লৈ ৰাখিব পাৰে, বা এক্সটাৰ্নেল এভেলুৱেটৰসকল যেতিয়া ক'ব তেতিয়ালৈকে আপোনালোকে যাই পেলাই অনলাইনতে তেখেতসকলক শ্ব' কৰি দিব পাৰে। সো ফ্ৰেণ্ডছ, যদি এই ভিডিঅ'টো আপোনালোকে ভাল পাই আছে, সো ফ্ৰেণ্ডছ মই এটা বস্তু আৰু ক'ব পাৰিলোঁ, যদি আপোনালোকে ভাবিছে ডাউনলোড কৰি পেলাই ৰাখিম, যোনটো মাহ আপোনালোকে ছিলেক্ট কৰিছে ছিলেক্ট কৰি ল'ব। ইয়াত এক্সেল ফাইল যোনটো আছে, ইয়াত এক্সেল ফাইলত আহিব। অহাৰ পিছত আপোনালোকে এক্সেল ফাইলত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাব ফ্ৰেণ্ডছ, এই ভিডিঅ' এই যোনটো এটেণ্ডেঞ্চ আছে ছেপ্টেম্বৰ মাহত আমি ডাউনলোড কৰিছোঁ, ছেপ্টেম্বৰ মাহৰ এটেণ্ডেঞ্চ ইয়াত বৰ্তমান ডাউনলোড হৈ গ'ল। চাব ফ্ৰেণ্ডছ, ডাউনলোড হৈ গ'ল। এতিয়া মই আপোনালোক দেখুৱাই দিছোঁ খুলি পেলাই। চাওক ইয়াত এটেণ্ডেঞ্চ ইয়াত ডাউনলোড হৈ গৈছে। ডে ৱাইজ কোনদিনা এবচেণ্ট আছে, কোনদিনা প্ৰেজেণ্ট আছে, ইয়াত টোটেল ইয়াত দেখুৱাই আছে ফ্ৰেণ্ডছ। সো ফ্ৰেণ্ডছ, ইমানেই আছিলে আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো আপোনালোকক ভাল লাগে, ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।